ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোৰে নিশ্চয়কৈ ভাল। আজি এটা বেলেগ পৰিৱেশ আপোনালোকে হয়তো দেখিবলৈ পাইছে। আমাৰ সাধাৰণতে বেকগ্ৰাউণ্ডখন অলপ বেলেগ ধৰণৰ হৈ থাকে, ষ্টুডিঅ' সদৃশ হৈ থাকে, কিন্তু আজি অলপ বেলেগ পৰিৱেশ। নতুনকৈ এক নতুন পৰিৱেশত আজি ভিডিঅ' আপোনালোকক মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়কৈ ভাল পাব আৰু আপোনালোকে ভাল পাবৰ বাবেই, আপোনালোকে ভাল পোৱাৰ বাবেই আমি ভিডিঅ'সমূহ বনাবলৈ আজিলৈকে চেষ্টা কৰি আহিছোঁ। আৰু মৰম আদৰ আশীৰ্বাদ যি ধৰণে আগবঢ়াইছে, আমি সঁচাকৈ আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মা কামাখ্যা মহাকালীৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাই আজি ৰাশিফল আৰম্ভ কৰিব বিচাৰিছোঁ। সূৰ্য, বুধ আৰু ৰাহু গ্ৰহৰ কৃপাদৃষ্টিত ভাগ্যৰ পৰিৱৰ্তন দেখিব বহুকেইটা ৰাশি চক্ৰৰ কেইবাটাও ৰাশিৰ আছে বিশেষ ভাল ফলাফল। এই বিশেষ ভাল ফলাফলৰ বিষয়ে আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই বিশেষ ভিডিঅ' যোগেৰে। তিনিটাকৈ গ্ৰহ সূৰ্য, বুধ আৰু ৰাহু। সূৰ্য আৰু বুধ ৰাহু গ্ৰহ ত্ৰিগ্ৰহী ৰাজযোগ গঠন কৰিব মীন ৰাশিত। সূৰ্য, ৰাহু, বুধ গ্ৰহই ত্ৰিগ্ৰহী ৰাজযোগ মীন ৰাশিত যিহেতু গঠন কৰিব, তাৰ ফলত ভাগ্যশালী হৈ পৰিব বিভিন্ন ৰাশিৰ জাতক জাতিকাসকল, আৰু বিভিন্ন ৰাশিত বিৰূপ প্ৰভাৱো পৰিব। কেতিয়াবা ভাল ফলাফলো বহুকেইটা ৰাশি পাব, আৰু কোনো ক্ষেত্ৰত বেয়া ফলাফলো বহুকেইটা ৰাশি লাভ কৰিব পাৰিব। ইয়াৰ প্ৰতিকাৰ ব্যৱস্থাও আছে। আপোনালোকৰ জন্মকুণ্ডলীখন যদি আপোনালোকে চাই ল'ব বিচাৰে, স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব, নিশ্চয়কৈ আপোনালোকে চাই ল'ব পাৰিব। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী নিশ্চিত সময়ৰ মূৰে পৰিৱৰ্তন হয় গ্ৰহসমূহ, আৰু বহুকেইটা গ্ৰহ পোনপটীয়াকৈ বিভিন্ন সময়ত নিৰ্দিষ্ট সময়ৰ মূৰে পৰিৱৰ্তন হয়। 12 মাহৰ পিছত এটা ৰাশিত বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত চক্ৰত 12 বছৰ সময় কেতিয়াবা লাগি যায় বুলি কোৱা হৈছে। উল্লেখযোগ্য যে ৰাহু মীন ৰাশিত আছে 27 ফেব্ৰুৱাৰী পোনপটীয়াকৈ 27 ফেব্ৰুৱাৰী 14 মাৰ্চত মীন ৰাশিত প্ৰৱেশ কৰিব সূৰ্য গ্ৰহ। এনে ক্ষেত্ৰত সূৰ্য, বুধ বিশেষভাৱে সূৰ্য গ্ৰহ, বুধ, ৰাহু একেলগে তিনিটাকৈ গ্ৰহৰ যি ৰাজযোগ প্ৰস্তুত কৰিছে, এই ৰাজযোগৰ বিষয়ে আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। হিন্দু সনাতন ধৰ্মৰ কথা বহুত ক'ব পাৰে, বিভিন্ন ধৰণে বিভিন্ন ইছ্যু লৈ আহিব পাৰে। ৰাজনৈতিক ইছ্যু এতিয়া দেখা গৈছে হিন্দু সনাতন ধৰ্মৰ মাজত, কিন্তু প্ৰকৃততে হিন্দু সনাতন ধৰ্মৰ সভ্যতাক জীয়াই ৰখা ব্যক্তিসকলক আপোনালোকে সমৰ্থন দিছেনে, সেয়া কিন্তু আপোনালোকলৈ এটা ডাঙৰ প্ৰশ্ন। ৰাজনৈতিক জগতত আমি বিভিন্ন ধৰণৰ কথা আমি ক'ব বিচাৰোঁ, কিন্তু প্ৰকৃত হিন্দু সনাতন ধৰ্মৰ সেৱকসকলক আপোনালোকে সঁচাকৈ মৰ্যাদা দিছেনে? পূৰ্বৰ পৰা বৈদিক যুগৰ পৰা বেদাংগ বেদান্তৰ যুগৰ পৰা যেতিয়া সৃষ্টি হৈছিল, তেতিয়াৰ পৰা হিন্দু সনাতন ধৰ্মক লৈ অহা এই কেনাজুৰিৰ লৈ অহা ব্যক্তিসকলক আপোনালোকে সঁচাকৈ সন্মান জনাইছেনে? তেওঁলোকক কেতিয়াবা খবৰ লৈছেনে? এটা ডাঙৰ প্ৰশ্ন। যি নহওক, আমি এতিয়ালৈকে কিন্তু বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ, হিন্দু সনাতন ধৰ্ম সম্পৰ্কীয় বা বিভিন্ন ধৰণৰ ভিডিঅ', জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'। আমাৰ বয়সত বিভিন্ন লোকেই এনেধৰণৰ চৰ্চাৰ পৰা বিৰত থাকে, অবিশ্বাসৰ কথা ক'বলৈ যায়, কিন্তু আমি এইখিনি সময়তো এনেধৰণৰ কথা আপোনালোকৰ মাজত লৈ আহিছোঁ। সেয়া আপোনালোকৰ বাবে চমৎকাৰো হ'ব পাৰে বা বিভিন্ন ধৰণে আপোনালোকে দৃষ্টিভংগীৰে চাব পাৰে, সেয়া ডাঙৰ কথা নহয়। কিন্তু কথা হ'ল প্ৰকৃতজনক উচিত সন্মানটো দিয়াটো প্ৰয়োজন। প্ৰথম ভাগ্যশালী ৰাশিৰ কথা ক'বলৈ গ'লে সিংহ ৰাশিৰ জাতক জাতিকাসকল প্ৰথম ভাগ্যশালী ৰাশিৰ তালিকাত আহিছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ধৰণৰ ত্ৰিগ্ৰহী ৰাজযোগৰ ফলত উন্নতি আহিব বুলি কোৱা হৈছে। সিংহ ৰাশিৰ অষ্টম ভাৱত এই যুগ প্ৰস্তুত হ'ব, যাৰ বাবে আপোনালোকে প্ৰশংসা পাব বুলি কোৱা হৈছে। চাকৰিৰ ক্ষেত্ৰত উন্নতি আহিব, চাকৰি প্ৰাপ্তিৰ যুগ আহিব বুলি কোৱা হৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি আহিব, বিশেষ লাভালাভ আহিব, পদোন্নতিৰ যুগ, দৰমহা বৃদ্ধিৰ যুগো দেখা গৈছে চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে। মুনাফা আহিব বুলি কোৱা হৈছে বিভিন্ন ক্ষেত্ৰৰ পৰা। সমাজত মান সন্মান বৃদ্ধিৰ লগতে স্বাস্থ্য আপোনাৰ ভালে থাকিব। দ্বিতীয় ভাগ্যশালী ৰাশি হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভাল ফলাফল দেখা গৈছে। আপোনাৰ লগ্নৰ ভাৱত ত্ৰিগ্ৰহী ৰাজযোগৰ প্ৰস্তুত হোৱাৰ বাবেই বহুত ভাল ফলাফল বুলি কোৱা হৈছে। আপোনালোকৰ জাতক জাতিকাসকলৰ বাবে বিভিন্ন ধৰণৰ লাভ আহিব পাৰে বুলি কোৱা হৈছে। আপোনালোকৰ নতুন সিদ্ধান্ত ল'ব পাৰিব, দ্ৰুতগতিত সফলতা আহিব বুলিও কোৱা হৈছে।
আপোনালোকৰ সিদ্ধান্ত পৰৱৰ্তী সময়ত আপোনালোকৰ উন্নতিৰ স্বৰূপ বা উন্নতিৰ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে উন্নতি আহিব শিক্ষাৰ্থীসকলৰ বাবে ভাল ফলাফলৰ লগতে চাকৰি প্ৰাপ্তিৰ যোগ পৰিশ্ৰমৰ ফল লাভৰ যোগ ধন অৰ্থ লাভৰ যোগ ব্যৱসায়ত উন্নতিৰ যোগ দেখা গৈছে জীৱনত সুখ শান্তি আহিব বুলি কোৱা হৈছে পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ আহিব বুলি কোৱা হৈছে বিশেষ ভাল ফলাফল দেখা গৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকল তৃতীয় ভাগ্যশালী ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অপাৰ সফলতা আহিব বুলি কোৱা হৈছে ত্ৰিগ্ৰহী ৰাজযোগৰ ফলত উন্নতি অগ্ৰগতিৰ এই বাতাবৰণ আপোনালোকৰ পৰিপুষ্ট হ'ব বুলি কোৱা হৈছে আপোনালোকৰ দশম ভাৱত যি বিশেষ যোগ প্ৰস্তুত হৈছে এই দশম ভাৱত প্ৰস্তুত হোৱা যোগে আপোনালোকক উন্নতি দিব বুলি কোৱা হৈছে আপোনালোকৰ জাতক জাতিকাসকল সচেতন হোৱাৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে যিকোনো গোপন সূত্ৰৰ পংখেদি শত্ৰুৰ আক্ৰমণৰ সম্ভাৱনা বা শত্ৰু বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা যোগ ইত্যাদি দেখা গৈছে চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা যোগ আছে ব্যৱসায়ৰ ক্ষেত্ৰত লাভ আহিব আই ভিন্ন প্ৰান্তেৰে বিভিন্ন ক্ষেত্ৰত উন্নতি অগ্ৰগতিৰে আপোনালোকৰ জীৱন পৰিপুষ্ট হ'ব সকলোৰে শুভ হওক মংগলময় হওক ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ